নমস্কাৰ, মই পবিত্ৰ মেজ। পোনপ্ৰথমতে অসমৰ আই মাতৃসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, আপোনালোকে নিজকে ইমান গোলামৰ পৰিচয় নিদিব। কোনোবাই ক'লে বুলিয়ে আপোনালোকে নিজকে অৰ্ধনগ্ন কৰি নেপেলাব। আজি কোনোবাই আপোনালোকক মেখেলা চাদৰ পৰিধান কৰি যদি ৰঙা ব্লাউজ বগা চাদৰ পিন্ধি যদি মুগাৰ যদি মেখেলা চাদৰ পিন্ধি আপোনালোকক য়োগা কৰিবলৈ দিছে, কাইলৈ যদি আপোনালোকক কেতিয়াবা বিকিনি পিন্ধি আপোনালোকক যদি য়োগা কৰিবলৈ দিয়ে বা ডেন্স কৰিবলৈ দিয়ে, সামান্য কেইটামান টকাৰ বাবে কি আপোনালোকে ডেন্স কৰিব নেকি? স্থান কাল পাত্ৰভেদে সকলোবোৰ বস্তু বেলেগ। আপোনালোকে য়োগা কৰিছে, য়োগা কৰক, কিন্তু কালি য়োগা দিৱসৰ নামত অসমৰ যিটো বাতাবৰণ বা পৰিৱেশৰ সৃষ্টি হ'ল, ইয়াতকৈ নিৰ্লজ্জৰ পৰিৱেশ ক'তো আমি দেখা নাই দেখা। ইয়াই যদি য়োগা দিৱসৰ প্ৰকৃত প্ৰতিচ্ছবি হয়, তেতিয়াহ'লে ইয়াতকৈ নিকৃষ্ট প্ৰতিচ্ছবি কেতিয়াও হ'বই নোৱাৰে। আই মাতৃসকলক বাৰে বাৰে কিয় ইমান পদলেহনকাৰী বনাইছে? এয়া কি মহিলা সবলীকৰণৰ কি স্পষ্টতা দৃষ্টিপথ নেকি? এয়া কি মহিলা সবলীকৰণ নেকি? মহিলা সবলীকৰণৰ নামত এইদৰে মানুহক লুটি বাগৰ খুৱাই আই মাতৃসকলক 50-60ৰ ঊৰ্ধৰ 70ৰ ঊৰ্ধৰ আই মাতৃসকলক এই অৱস্থা কৰে নেকি? বিনম্ৰতাৰে আহ্বান জনাইছোঁ ৰাজ্য চৰকাৰক, আপোনালোকে যদি কেনেবাকৈ এই আই মাতৃসকলৰ এই য়োগা যদি আপোনালোকে কেনেবাকৈ জাপানৰ প্ৰধানমন্ত্ৰী ছানেয়া টাকাইচিক দেখুৱাই দিয়ে, ইয়াৰ পৰা যদি জাপানলৈ এনেকুৱা ধৰণৰ ইউনিক য়োগা পদ্ধতি লৈ যাবলৈ হয়, আপোনালোকৰ কিন্তু সভা সমিতিত হাততালি বজোৱা নাচি বাগি আঁচনিৰ নামত নাচনি নাপাব। আপোনালোকে মনত ৰাখিব, আপোনালোকে য়োগা কৰাওক, ছিষ্টেমেটিকলি কৰাওক, আপোনালোকে আঁচনি দিয়ক। আঁচনিৰ নামত মানুহক নাচনি নকৰিব। কাম চোৰ বনাইছে। কালিৰ দিনটোৰ বাবে কালি কি দৃশ্যৰ সৃষ্টি হৈছে? মেখেলা পিন্ধি হাত ভৰি দাঙি আপোনালোকক ক'ব বিচাৰিছোঁ, কোনগৰাকী মন্ত্ৰী বিধায়কৰ পত্নীয়ে এইদৰে মেখেলা পিন্ধি ক'ৰবাত বাৰু অৰ্ধনগ্নৰ পৰিচয় দিব? নিজৰ সন্মান কিয় নষ্ট কৰিব? কোনোবাই ক'লে বুলিয়ে কিয় টকা পইচাৰ বাবে এনেকুৱা কৰিব? ৰজাই কিবা ক'লে বুলিয়ে প্ৰতিটো কামেই প্ৰজাই কৰিব লাগিব বুলি কথা নাই। আত্মসন্মান বোলা বস্তুটো আপোনালোকে ৰাখিব। অসমীয়া সমাজৰ এয়া কি চৰিত্ৰ নেকি? আমি কিমান তললৈ নামিছোঁ? আমাক যি কৰিবলৈ কয়, আজি যদি মেখেলা পিন্ধি ৰঙা ব্লাউজৰ লগত বগা চাদৰ লৈ মুগাৰ মেখেলা পিন্ধি যদি আমাক যদি মুগা কালাৰৰ মেখেলা পিন্ধি যদি আমাক য়োগা কৰিব দিছে, আমি কৰিছোঁ। আমাক গছপুলি ৰুব দিছে, গছপুলিটো যিয়ে মৰে কথা নাই, ঠানি এডালৈকে ৰুইছোঁ, আমি কৰিছোঁ, কেৱল নামত কৰি আছোঁ। আমাক যদি কাইলৈ অৰ্ডাৰ দিয়ে, ৰজা আপুনি বিকিনি পিন্ধি আপোনালোকে নাচিব লাগিব, তেতিয়াহে আপুনি টকা পাব, কেতিয়া আপোনালোকে তেতিয়া বিকিনি পিন্ধি নাচিব নেকি? কালিৰ দিনটো দৃশ্যপটে তাকেই প্ৰমাণ কৰিছে। আমাৰ মানুহবোৰ ইমান স্থলন হৈছে, নিজকে ইমান গোলামৰ পৰিচয় দিছে যে যি কৰিবলৈ কয় তাকে কৰিব, খালি পইচা লাগে। সামান্য কেইটামান পইচাৰ নামত ইমান তললৈ আপোনালোক নানামিব। আপোনালোকৰ ঘৰত পিতৃ মাতৃ আছে, পৰিয়াল আছে, আপোনালোকৰ স্বামী আছে, আপোনালোকৰ সন্তানে কি শিকিব? এই দৃশ্যবোৰ বৰ্তমান সময়ত আবদ্ধ হৈ সামাজিক মাধ্যমৰ প্ৰতিটো ৱালে ঘূৰিছে, মুখপুতিত ঘূৰি ফুৰিছে। আপোনালোকৰ এই দৃশ্যবোৰ আই মাতৃ সদৃশ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি, যি বয়োজ্যেষ্ঠ মহিলা, বয়োজ্যেষ্ঠ আই, তেখেতলোকক দেখিছোঁ হাত ভৰি দাঙিব পৰা নাই। মানে কৰিবতো লাগিবই, ৰজাই কৈছে কৰিব লাগিব, তেতিয়াহেতো আঁচনি পাব। এইবোৰ কি নিয়ম? এনেকৈ কি আপোনালোকে মহিলা সবলীকৰণ কৰিব? এনেকৈ কি মহিলাসকলক উন্নতি শিখৰলৈ লৈ যাব? লাখপতি বাইদেউ বনাব আপোনালোকে? এইদৰে মহিলা কি কৰিছে নিজেই নাজানে। মানে টকা পইচাখিনি কেৱল মাত্ৰ শৰাত, এইখিনি নামততো পইচা পাতি খৰচ হৈছে। কিয় এনেকুৱা ধৰণৰ কাৰ্যবোৰ কিয় লোৱা হৈছে? আপোনালোকৰ পত্নীক যাব দিব নেকি তেনেকৈ? কেতিয়া যায়? কেৱল মাত্ৰ এই প্ৰচাৰৰ নামত ওলাই সোমাই ফুৰা দেখোঁ। ধনতেৰছৰ দিনাখন মন্ত্ৰী বিধায়কৰ পত্নী কেইগৰাকীক ওলোৱা দেখোঁ। তাৰ বাহিৰে আমি একো নেদেখোঁ। 15 আগষ্টত স্বামীয়ে পতাকা উত্তোলন কৰে, পত্নী তলত বহি কাৰোবাৰ লগত চেলফি লয়, কিবা লয়, তেনেকুৱা কৰি থকা দেখোঁ। বেলেগকৈ আমি নেদেখোঁ। আমাৰ মহিলাসকলৰ সন্মান আছে। বিনম্ৰতাৰে আহ্বান জনাইছোঁ, আমাৰ অসমৰ মহিলাসকলৰ দৰিদ্ৰ হ'ব পাৰে, কিন্তু সন্মান আছে। সেই সন্মানখিনি অন্ততঃ আপোনালোকেও নষ্ট নকৰিব। উভতগুৰে নচুৱাব নিবিচাৰিব, যি মন যায় তাকে নকৰিব। আপোনালোকে আঁচনি দিয়ক, আমাৰ ক'ব লগা নাই। আঁচনিৰ লগত এই যোগ দিৱসৰ কি সম্পৰ্ক? আপোনালোকে কি কৰিছে কালিৰ দিনটোত? আপোনালোকেতো সামাজিক মাধ্যমত কিমান সক্ৰিয় অসমৰ মুখ্যমন্ত্ৰীজন, সেইটো কথা আমি জানো। তেখেতে নিজেও সেই ফটোবোৰ দিছে, ভাল ফটো দিছে, যিসকলে মাৰ্জিতভাৱে কাপোৰ কানি পৰিধান কৰি দিছে, সেইটো বাৰু ক'বলগীয়া নাই। কিন্তু মেখেলা পিন্ধি য়োগা কৰা ক'ত দেখিলে? এদিনৰ বাবে কেৱল মাত্ৰ নামত ভেকু ভাওনাখন কিয় আৰম্ভ কৰিলে? এদিনৰ বাবে কোনোবাই এনেকুৱা ধৰণৰ ছিষ্টেম কৰে নেকি? য়োগা কৰক, স্বাস্থ্যৰ বাবে সুস্বাস্থ্যৱান হৈ থাকিবৰ বাবে প্ৰতিদিনেই কৰক,
তেনেকুৱা এটা ধাৰাৰ সৃষ্টি কৰক কিন্তু আপোনালোকে কি কৰিছে কেৱল মাত্ৰ এটা বিশেষ দিনত এখন ভেকু ভাওনা আৰম্ভ কৰিছে তাৰ পিছত মহিলাসকলৰ এই দৃশ্যপটবোৰ সামাজিক মাধ্যমত ভাইৰেল কৰিছে আৰু ইয়াৰ নামত কি মহিলাৰ সবলীকৰণ মহিলাৰ আত্মসন্মান বৃদ্ধি পাইছে এয়া নেকি মহিলা সবলীকৰণৰ দৃশ্যপট এই দৃশ্যবোৰে সঁচাকৈ কৈছো টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে এই কথাটোকে প্ৰমাণ কৰিছে স্থান কাল পাত্ৰ কাপোৰ কানি এই কথা বাৰে বাৰে কৈছো আমি লেট্ৰিনত ভাত নাখাওঁ আমি পাকঘৰত খাওঁ আমি ডাইনিঙত খাওঁ আমি লেট্ৰিনত ভাত নাখাওঁ গতিকে স্থান আছে সেইদৰে আমি নামঘৰলৈ যিযোৰ কাপোৰ পিন্ধি যাওঁ সেইযোৰ কাপোৰ হয়তো আমি ঘৰত সকলো সময়তে ৰিহা মুগাৰ মেখেলা পিন্ধি তেনেকৈ আমি নাথাকো হা আমি বিয়া খাবলৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ ঠিক আছে আমাৰ স্কুললৈ যোৱা কাপোৰযোৰ আমাৰ বেলেগ গতিকে যোগা কৰাৰো কিছুমান নিয়ম প্ৰণালী আছে কালিৰ দিনটোত এই বস্তুবোৰ আপোনালোকে দেখি মেখেলা পিন্ধি ঠেং ওপৰলৈ দাঙি এইবোৰ কি এই ভিডিঅ'টো বৰ্তমান সময়ত 10 লাখ ক্ষমা কৰিব এতিয়ালৈকে চাগে 50-60 লাখ মানুহে চাই দিছে সেই ভিডিঅ'টো 5-6 মিলিয়ন মানুহে যেতিয়া সেই ভিডিঅ'টো চাব আপোনালোকে ভাবে নেকি ফেচবুক এটা নেটৱৰ্কত যোৱাৰ লগে লগে কি আমাৰ এই অসম নামৰ ৰাজ্যখনতে সীমাবদ্ধ হৈ থকা নাই সকলোৰে মোবাইলে সকলোৰে ঘৰে ঘৰে গৈছে হাঁহিয়তৰ পাত্ৰ কৰিছে মহিলাসকল হাঁহিয়তৰ পাত্ৰ হৈছে তাতকৈ একো যোগা দিৱসত আতকৈ ডাঙৰ পুৰস্কাৰ একো নাই সকলোৱে কেৱল মাত্ৰ আপোনালোকক হাঁহিছে ভাবিছে আপোনালোকে আমি যোগা কৰিছো সামাজিক মাধ্যমত দিছো সকলোৱে ভাল পাইছে আৰু যোগা স্বাস্থ্যৰ প্ৰতি সচেতন বুলি আমাক দেখুৱাইছে একো দেখুৱা নাই আপোনালোকে নিজৰ পৰিচয় নিজে দিছে কেইটামান টকাৰ বাবে আমাৰ মানুহবোৰ কিমান স্থলন ঘটিছে যি কৰিবলৈ কয় তাকে কৰিছে কাইলৈ যদি বিকিনি পৰিধান কৰিবলৈ কয় আমাৰ সকলে কৰি মানে নাচিব এই কথাটোৱে প্ৰমাণ পাইছে বেলেগ একো প্ৰমাণ পোৱা নাই মই আহ্বান জনাইছো আপোনালোকে আঁচনি দিয়ক আমাৰ ক'ব লগা নাই কিন্তু আঁচনিৰ নামত এইদৰে নাচনি নবনাব অৰ্ধনগ্ন নবনাব হা যি মন যায় আপোনালোকে তাকে কৰিবলৈ মহিলাসকলক মানে নিদিব এনেকুৱা কামবোৰ নকৰিব নাপায় সকলোৰে সন্মান আছে আপোনালোকৰ পত্নীৰ যি সন্মান আছে আমাৰ আইমাতৃসকলেও একে সন্মান আছে গতিকে আহ্বান জনাইছো এই কামবোৰৰ পৰা যাতে বিৰত থাকে অনাগত সময়খিনিত যাতে এনেকুৱা কামবোৰ নকৰে ধন্যবাদ অসম আৰক্ষীয়ে নিজৰ কামবোৰ সুচাৰুৰূপে পালন কৰিব পাৰেনে অসম আৰক্ষী জনতাৰ সেৱাৰ্থেনে জনতাক লুটাৰ অৰ্থে ৰাজপথত ৰখি থাকে অসম আৰক্ষীয়ে দৰিদ্ৰ জনতাৰ পকেটত কেইটামান টকা দেখিলেই কিয় জিভাখন তেখেতলোকৰ লকায় মেকুৰীয়ে যেনেকৈ মাছ দেখিলে ৰব নোৱাৰে ঠিক সেইদৰে দুখীয়া দৰিদ্ৰ জনতাই অকণমান যদি কিবা এটা খেলিমেলি কৰে তাতেই মাছ দেখাৰ গতে জাপ মাৰি কিয় পৰে একাংশ তেজপিয়া অসম আৰক্ষী জোৱান ৰাজপথত তেখেতলোকে কিমান সুচাৰুৰূপে পালন কৰিব পাৰে নিজৰ কৰ্তব্য ট্ৰেফিক লাইটটোৰ তলত ৰৈ ট্ৰেফিক আৰক্ষীসকলে ট্ৰেফিক পোষ্টৰ তলত ৰৈ তেখেতে কি সৰ্বসাধাৰণ জনতাক কেৱল মাত্ৰ লুটপাট কৰিবৰ কাৰণে দিন ডকাইতিৰ দৰে চৰিত্ৰবোৰ কিয় একাংশ আৰক্ষী জোৱানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া ৰাজপথত আপোনালোকে এইসকল অসম আৰক্ষীৰ জোৱান ৰাখিছেনে দিন ডকাইত ৰাখিছে ৰাইজৰ তেজপিয়া ৰাখিছে নেকি কষ্ট কৰে ৰাইজৰ পকেটত দেখিলে পকেটত কেইটামান টকা দেখিলে জিভাখন লকাই কিয় এখেতলোকৰ চৰকাৰী দৰমহাই পেট নভৰা এইসকল আৰক্ষী বিষয়াৰ ওপৰত আপোনালোকে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ও পুলিচ ঘুষ খাও কিয় ককা দেউতাৰ হস্তু মইনো এৰু কিয় দৰে এই চৰিত্ৰ কিয় এই যে গণেশগুৰি ফ্লাইঅভাৰ তলত ইয়া কেৱল মাত্ৰ 2500 টকাৰ ঘুষ নহয় ইয়া কেৱল মাত্ৰ ৰেকৰ্ডিং এটা ঘটনা নহয় এনেকুৱা হাজাৰ ঘটনা ঘটি থাকে কি অসম আৰক্ষীৰ ভিতৰ চৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে নেকি চৌদিশে কেৱল মাত্ৰ হাৰাশাস্তি আৰু হাৰাশাস্তি দুখীয়া দৰিদ্ৰ জনতাৰ কষ্টৰ টকা কেইটাই দেখাৰ লগে লগে তেখেতলোকৰ চকু লুলুপ দৃষ্টি পৰে মেকুৰীয়ে যেনেকৈ মাছ দেখিলে জাপ মাৰি যায় ঠিক সেইদৰে অকণমান যদি আইন কানুন কিবা এটা হয় তেতিয়া এখেতলোকে উৰি পৰি গৈ কেৱল মাত্ৰ হাৰাশাস্তি কৰি কেনেকৈ জনসাধাৰণক হাৰাশাস্তি কৰি টকা কেইটা লুটিব পাৰি তাৰ বাবে যে বৰ্তমান সময়ত আখৰাত নামিছে এই যে বাউকিত যে লাগি থাকে এই মাথাৰ ওপৰত যে পিন্ধি থাকে টুপিটো য'ত লিখা থাকে জনহিতাৰ্থে জনসেৱাৰ্থে জনতাৰ বাবে এখেতলোক জনতাৰ বাবে নে জনতাৰ বাবে শত্ৰুলৈ ৰূপান্তৰিত হৈছে
জনতাৰ হাৰাশাস্তি কৰিবৰ বাবে নে জনতাক সুৰক্ষা দিবৰ বাবে এখেতলোক আছে কালিৰ দিনটোত গণেশগুৰি ফ্লাইঅভাৰ তলত যিটো ঘটনা সংঘটিত হৈ গ'ল এজন আৰক্ষী বিষয়া ৰিজাৰ্ভ ক্লজ কৰিছে সাসপেন্ড কৰিছে আকৌ তেখেতলোকে কিছুমান দিনৰ পাছত আকৌ যোগদান কৰিব তেখেতলোকৰ শাস্তি কি হিমানেই নেকি দৰমহা পাতিটো সব ঠিকেই পাই থাকিব এখেতলোকৰ পৰা একশ্যন এয়াই নেকি সৰ্বসাধাৰণ জনতাৰ সুৰক্ষাত থকা নিৰাপত্তাত থকা বিষয়াসকলৰ যদি যাৰ ওপৰত ৰাইজে ভৰসা কৰে আৰক্ষী আছে হ'ব কিন্তু সেই আৰক্ষীয়ে যেতিয়া এনেকুৱা গুণ্ডাগিৰি কৰাৰ দৰে যেনেকৈ তেজপিয়াৰ দৰে তেজপি বলে ধৰিব মেকুৰীয়ে যেনেকৈ মাছ দেখিলে জাপ মাৰি খাবলৈ যায় তেনেকুৱা কৰিব লুলুপ দৃষ্টি চৰকাৰী টকাৰে তেখেতলোকৰ পেট নভৰে প্ৰতিটো সময়তে কেৱল মাত্ৰ জনসাধাৰণৰ হাৰাশাস্তি এইবোৰ কিয় আজিৰ দিনটোত আকৌ এজন কেৱল মাত্ৰ তেখেতলোকৰ দায়িত্ব এইটোৱে নেকি যে হেলমেট নিপিন্ধা মানুহকে ধৰিব লাগিব অন্যান্য আৰক্ষীৰটো কাম ঢেৰ আছে সেইখিনি কামটো তেখেতলোকে সুচাৰুৰূপে কৰিব পৰা নাই আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং ডাঙৰীয়া প্ৰতিজন অতন্দ্ৰ পহৰীয়া আৰক্ষী বিষয়াক আমি ৰেসপেক্ট কৰোঁ দিন ৰাত একাকাৰ কৰি আমাৰ সুৰক্ষাৰ বাবে যিসকলে ৰাতি দিন একাকাৰ কৰি পেট্ৰলিঙত থাকে আমাৰ নিৰাপত্তাৰ বাবে থাকে প্ৰতিজন আৰক্ষী বিষয়াক ৰেসপেক্ট কৰোঁ তাৰ মাজত এনেকুৱা যি এই ৰাক্ষস ৰূপী তেজপিয়া ৰূপী মেকুৰীৰ দৰে এই জিভা লকলকাই থকা এই পুলিচ অফিচাৰবোৰক এই আৰক্ষী বিষয়াবোৰক কি কৰিব তেখেতলোকে নাজানে জধে মধে কৰবাত কিবা এটা হ'লে হ'ল আৰু তেখেতলোকে ফাইন কেতিয়া তেখেতলোকে ফাইন কাটিব পাৰে তেখেতলোকে তাক নাজানে এই ৰেকিবুল আলী নামৰ যিজন কালি গণেশগুৰি ফ্লাইঅভাৰ তলত যিজন ৰেকিবুল আলী নামৰ আৰক্ষী জোৱানে ট্ৰেফিক পুলিচে এই কাণ্ডটো সংঘটিত কৰিলে 2500 টকা তেখেতৰ জেপত 2500 টকা ওলাইছে ফাইনৰ নামত যি কাণ্ড কৰিলে এই কাণ্ড কেৱল মাত্ৰ ৰেকিবুল আলীয়েই নহয় চৌদিশে ঘটি থাকে এইসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা কৰিব পৰা আপোনালোকৰ সক্ষমতা আছেনে আপোনালোকে সংবাদমেল সম্বোধন কৰিব তাত আহি কেইটামান কথা কৈ দিব তেখেতৰ ৰিজাৰ্ভ ক্লজ কৰিলোঁ সাসপেন্ড কৰিলোঁ তেখেতে দৰমহা কিন্তু সময়তে পাব তেখেত কামত আহি বিৰতি দিয়া আগতেহে হ'ল তেখেতক বিৰতি দিয়াৰ আগতেহে কাৰ্য এটা কৰা হয় বেলেগ একো নহয় কিয় সৰ্বসাধাৰণ জনতাক দুটা হেলমেট পিন্ধাৰ মানুহক অকল তেখেতলোকে ফাইন কাটিবৰ কাৰণে তেখেতলোকৰ দায়িত্ব নেকি ৰাতি বিয়লি গুৱাহাটী মহানগৰী অৱস্থা কি হৈছে তেখেতলোকে য'ত ধৰিব লাগে ত'ত ধৰিব নোৱাৰে কিন্তু সৰ্বসাধাৰণ জনতাই কিবা এটা অকণমান কিবা খেলিমেলি হ'লে তাত একেবাৰে ৰাং কুকুৰৰ জাকৰ দৰে যে দৌৰি গৈ যে এনেকুৱা ধৰণৰ কামবোৰ কৰে আমি ভাবিবলৈ বাধ্য হৈছোঁ তেখেতলোক আমাৰ জনহিতাৰ্থে জনসেৱাৰ্থেনে জনতাৰ বৰ্তমান সময়ত ভয়ৰ কাৰণ হৈ পৰিছে আৰক্ষী বিষয়া দেখিলে এনেই ৰখি থাকিব লাগিলে চেদা মলি ডিউটি নকৰকে কিন্তু তেখেতক দেখিলে মানুহ ইফালে সোমাই দিয়া হৈছে কাৰণ তেখেতলোক তেজপিয়াৰ দৰে হৈছে মানুহে আৰক্ষী দেখিলে সাহসত ওচৰ চাপি যাব লাগে যে আমাৰ সুৰক্ষাৰ বাবে আছে একো নহয় হ'ব কিন্তু তেখেতলোকক দেখিলে মানুহে ভয় খায় জানো চাওক তামোল খাবলৈ পইচা বিচাৰে কিন্তু বহুখিনি সময়ত ঘোষণা কৰা হয় যে কোনো ধৰণৰ অপৰাধজনিত কামত আমি এৰি নিদিওঁ অপৰাধক আমি এৰি নিদিওঁ অপৰাধক আমি প্ৰশ্ৰয় নিদিওঁ জিৰ' টলাৰেঞ্চ কোনো কাৰণত অপৰাধ হ'ব নোৱাৰিব কিন্তু এইসকলক কি কৰিব এই এনেকুৱা ধৰণৰ চৰিত্ৰৰ আৰক্ষী বিষয়াসমূহ জোৱানসকলক কি কৰিব ইয়া কেৱল মাত্ৰ এটা ঘটনা নহয় চৌদিশে ঘটি থকা এটা সঁচা বাস্তৱ হয় হৰমিত সিং ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক কথাটো ইতিমধ্যে আপোনালোকে গম পাইছে কথাটো দৃষ্টিগোচৰ পুনৰ কৰিছোঁ আশা কৰিছোঁ এই কেৱল মাত্ৰ ভাষণতে জিৰ' টলাৰেঞ্চৰ কথাবোৰ নহয় প্ৰকৃতপক্ষে যাতে জিৰ' টলাৰেঞ্চটো এপ্লাই হয় তাৰ বাবে আহ্বান জনাইছোঁ প্ৰথমতে আহিলোঁ মহিলাৰখিনি কথা মহিলাই যি য়োগা কৰি পেলাই এনেকুৱা ধৰণৰ মানে অৰ্ধ উলংগ হৈ পেলাই যে তেওঁলোকৰ ভিডিঅ' আপলোড কৰিছে প্ৰথম কথাটো যে সেই যে মহিলাখিনিয়ে য়োগা কৰাৰ সময়ত যোনে ভিডিঅ' কৰিছে সেই ভিডিঅ' কৰা গৰাকীও কিন্তু এগৰাকী মহিলাই আছিলে য'ত কোনো পুৰুষ নাছিলে আৰু এগৰাকী মহিলাই সেই সময়ত যেতিয়া ভিডিঅ'টো কৰিছে তেতিয়াতো বুজি পাব লাগে যে কিমানখিনি শালীনতা মৰ্যাদা বৰ্তাই ৰাখি পেলাই সেইটো ভিডিঅ' কৰিব লাগে বা ভিডিঅ'টো আপলোড কৰাৰ আগত কিবা এনেকুৱা ধৰণৰ মানে হৈছে নেকি সেইটো এবাৰ পৰ্যালোচনা কৰি চাব লাগিছিলে কাৰণ ফেচবুকত বা আমি ছ'চিয়েল মিডিয়াত দিছোঁ তেতিয়াহ'লে অকল অসমতে বা সেই জেগাটোতে সীমাবদ্ধ নাথাকি গোটেই ৱৰ্ল্ড ৱাইড এইটো বিয়পি যায় আৰু যেতিয়া এনেকুৱা মানে ভাইৰেল ভিডিঅ'বোৰ বিয়পি যায় তো বাহিৰৰ মানুহে যেতিয়া দেখিব যে এয়া অসমৰ হয় মহিলা য'ত জুবিন গাৰ্গে অসমখনক কিমান ওপৰৰ খাপত তুলি থৈ গৈছিলে আৰু তেওঁলোকে এতিয়া আমাৰ অসমৰ এনেকুৱা ধৰণৰ ভিডিঅ' যদি ভাইৰেল হয় তেতিয়া কিমান নিম্ন খাপৰ মানুহ বুলি ভাবিব
আৰু এটা কথা ক'ব বিচাৰোঁ যে তেওঁলোকে এতিয়া এখন আঁচনিৰ বাবে বা কিবা মিটিঙৰ বাবে ৰাজনৈতিক একদম ধুনীয়া ড্ৰেছ কোড দি দিয়ে, পিংক কালাৰ, কেতিয়াবা ব্লাউজৰ লগত পিংক কালাৰ চাদৰ, কেতিয়াবা মুগাৰ মেখেলা, কেতিয়াবা গ্ৰীণ কালাৰ চাদৰ পিন্ধি পেলাই গছপুলি ৰুব লাগিব। সেই গছপুলিটো যে ৰুইছে, বহুত এনেকুৱা মহিলা আছে যি সঁচা সঁচি গছপুলি ৰোৱা নাই, থাল এটা ছিঙি পেলাই সেই থালটো এনেকৈ হেৰি কৰি পেলাই ফটো এখন মাৰি সেইটোকে হেৰি কৰিছে। আকৌ চাইনে সেই যে গছপুলিটো জীয়াই আছে নে নাই, তাতকে সেই যে 2500-1200 টকা যে মান্থলি হেৰি কৰিছে, তাতকে এখন তাঁতশাল যদি আপোনালোকে লগাই নহয়, তাতকে বেছি ইনকাম কৰিব। এটা আপোনালোকৰ মগজটো সঠিক পথত যাব, কিবা এটা কামো শিকিব, স্কিলো হ'ব, আমাৰ অসমীয়াৰ যিটো কালচাৰ সেইটোও আগবাঢ়িব। গতিকে সেইবিলাকত মন দিয়ক। কিবা যদি হাঁহ পাৰ পোহে, ছাগলী পোহে, তাতকে বেছি ইনকাম কৰিব। এই আঁচনিখিনিৰ নামত যে দিনে ৰাতিয়ে গৈ পেলাই ক'ৰবাত মিটিং মাৰি ফুৰিবলগীয়া হৈছে, নিজৰ ল'ৰা ছোৱালীক গুৰুত্ব দিব পৰা নাই, অ'ত যাব লাগে ত'ত যাব লাগে, আজি এইটো কাইলৈ সেইটো, গোটৰ মিটিঙৰ নামত যদি এখন আড্ডা বহে, সেই গোটৰ মিটিংখনত কি আলোচনা হয়, কাৰ ঘৰত কি হৈছে, কাৰ ঘৰত কি নাই হোৱা, সেইখিনিহে বেছিকৈ আলোচনা হয়। গতিকে নিজৰ যিটো মাইণ্ডছেট সেইটো পজিটিভ কৰক। এনেকুৱা ধৰণৰ য়োগা যদি কৰিবলৈ লৈছে, য়োগা এইটো বহুত ভাল কথা, য়োগা ডেইলি কৰক, তাত আপত্তি নাই। কিন্তু য়োগা কৰোঁতে কি পিন্ধি লৈছে আপুনি? মেখেলাখন পিন্ধি ওপৰলৈ টেংটো দিলে মানুহৰ কি দেখা পাব? গতিকে সেই বস্তুবোৰ অকণমান ভাবি চাব। অকল চৰকাৰে কৈ দিলে বাধ্যকতা নহয় তাত যে কৰিবই লাগিব। তেওঁ কোননো? তেওঁ নিজৰ ৱাইফবিলাকৰ নাম এটা যদি আপোনালোকে লৈ দিয়ে নহয়, তাহাঁততে মন্ত্ৰীবিলাকৰ একদম গাত জ্বলি কিবা যেন চব ধ্বংস কৰি দিব নিচিনা কৰে। কিন্তু লোকৰ বেলিকাত, অসমৰ বাকী মহিলা বেলিকাত এনেকুৱা, আৰু যিখিনি আমাৰ বৰ্তমান ঘটনা চলি আছে, আঁচনিৰ নামত যি কাম মহিলাৰ দ্বাৰা কৰাইছে, আমাৰ অসমীয়া মহিলাখিনি এটা মান মৰ্যাদা আছে ন, সেই মান মৰ্যাদাখিনি কিন্তু বহুত পৰিমাণে তললৈ নমাই দিছে। সেইটো ধন্যবাদ।